জুবিন দা থাকুতো যিমানখিনি অনুৰাগী জুবিন দাৰ ওচৰত আছিল জুবিন দাক যিমান ভাল পোৱা মানুহ আছিল জুবিন দা নোহোৱাৰ পিছতো আজি ডেটত জুবিন দাৰ ওচৰত তাতকে বেছিহে ক'বলৈ গ'লে মানুহ আছে কথাটো হ'ল আজি ডেটত যদি আপুনি মৰি যায় বা আজি আপুনি নোহোৱা হৈ যায় মই কাক কৈছো ভালকে আপুনি গম পাইছে আপুনি বুলি শব্দটো মই কাক কৈছো ভালকে গম পাইছে মোৰ কথা আপুনি লিখি লওক আজি ডেটত মানে ইমানে ক'লো আপোনাৰ বাকি পৰিয়াল বৰ্গ বিন্দ বাদ দিয়ক কুকুৰ এটা না যায় আপোনাৰ মৰিহালি মুটিবলৈ আপুনি কি বুলি ভাবিছে বহুত ডাঙৰ নিজৰ কি কয় মোতকে ডাঙৰ ৱৰ্ল্ডৰ কোনোবা পাৱাৰফুল মানুহ আছে নেকি ঘেণ্টা এইডাল আছে গম পাইছে না আপুনি অসমৰ ন্যায় ব্যৱস্থাটো ইমান কমজোৰ ধিক্কাৰ লাগিছে মোৰ এখন অসমত জন্ম হৈ পিনি ধিক্কাৰ লাগিছে নিজকে ইমান বিলাক কেছ দেখিছো ইমান বিলাক ঘটনা দেখিছো জীৱন্ত কালত ইমানে কেছ মনত আছে যে যিটো বস্তু আপোনাৰ ন্যায় মানে ন্যায় শব্দটো বহুত ডাঙৰ শব্দ আমাৰ কাৰণে আজি ডেটত ন্যায় শব্দটো আজি যদি মোৰ ঘৰত এটা ঘটনা ঘটে যদি মোৰ নহয় মোৰ পৰিয়ালৰ কাৰোবাৰ ঘটনা ঘটে মই বুঢ়া হৈ মৰি যাম মোৰ মৰিহালিৰ হাড় বন মানে হাড়ত মোৰ বন গজি যাব তেওঁ মোৰ মানুহে ঘৰৰ মানুহে যে ন্যায় নাপায় এইটো বস্তু মই আপোনালোকক লিখি কৈছো আৰু ডাঠি কৈছো বিশ্বাস কৰক এই বৰ্তমান এই পাৰ্টিকুলাৰ এজন মানুহ থকালৈকে যেতিয়ালৈকে এই পাৰ্টিকুলাৰ এজন মানুহৰ ৰাজত্ব আছে হিটলাৰ ৰাজত্ব তেতিয়ালৈকে এই কামটো কেতিয়াও নহয় ন্যায় বোলা শব্দটো আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন দাদা যি লিখক যিমান চিঞৰি মক গুলি খাই মৰি যাব বুকু ইপাৰ সিপাৰ হৈ যাব গুলিয়ে আপুনি কোনোবা মাকে পুত্ৰক হেৰুৱাব কোনোবা ককায়েকে ভায়েকক হেৰুৱাব কোনোবা বাপেকে নিজৰ ল'ৰাক হেৰুৱাই থাকিব কিন্তু ন্যায় বোলা বস্তুটো কেতিয়াও নাপায় অনলি ডিলে এণ্ড ডিলে যিমান পাৰে সিমান লেহেমীয়া গতি হৈ থাকিব তো কথাটো হ'ল এতিয়া আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে একদম পুলিচ স্কট দি পিনি স্পেচিয়েলকে তেখেতলোকক নিয়া হৈছে অনা হৈছে ইমান টাইম লোৱা হৈছে কিয় তো আপোনালোকৰ ইমান সময় কিয় লাগিছে আজি SIT হওক বা আমাৰ আজি অসম চৰকাৰে হওক বা আমাৰ আজি ন্যায় ব্যৱস্থাই হওক ন্যায়পালিকাই হওক ইমানটা সময় আজি জুবিন দা ঢুকুৱা আজি এমাহ হবহি হ'ল ন্যায় নহয় তো সেইটো হিচাপত চাবলৈ গ'লে যদি মই আজি কোনোবা মানুহ হত্যা কৰি দিওঁ আজি মোৰ যদি মই কলিগ ড্ৰাইভাৰজনকে মই হত্যা কৰি দিওঁ চাপ'জ মই কথা কৈছো মোৰ কলিগ ড্ৰাইভাৰজন আছে মোৰ লগৰ যিজন লগত আজি মই 18 বছৰ গাড়ী চলালো তেওঁৰ লগত থাকি যায় তেওঁকে মই গুপ্তভাৱে যদি মই হত্যা কৰি দিওঁ আপোনালোকে পাৰিবনে তেওঁ উলিয়াবলৈ মোক ধৰি বান্ধি পিনি উলিয়াবলৈ এই ভেকু ভাওনাটো একে হৈ থাকিব জোনমণিৰ আভা ঢুকাই গ'ল যিবিলাক আপোনালোকে ভেকু ভাওনা কৰিলে ওলালে নাই আচল ৰিপৰ্ট কোনে মাৰিলে কেনেকে মাৰিলে কেলে মাৰিলে ওলালে নে নোৱাৰিলে ওলাবলৈ বহুত কেছ আছে এনেকুৱা আপোনালোকে নোৱাৰে কিন্তু নিৰীহ মানুহ আজি সাধাৰণ মানুহ যে ঘটিৰাম বাটিৰাম নগেন খগেন কোনোবা যেন অকণমান ভুল কৰকচোন আপোনালোকে কি ক'ব আমুকটো কৰিলে একদম লগলে ন্যায় ব্যৱস্থা এইডাল এতিয়া মুখত বেয়া কথা ওলাই ড্ৰাইভাৰ মানুহ নকওঁ মানে এইডাল বুলি কৈ দিলো ক'বলৈ আহে কি মোতকে পাৱাৰফুল মানুহ কোনোবা যদি আপুনি পাৱাৰফুল মানুহ হয় তেনেহ'লে আপুনি মোক মাত্ৰ 2 দিন দিছো মই আপোনাক অনলি 2 days আপুনি মোক জুবিন দাৰ ন্যায় দিয়ক ন্যায় বুলি মোক একো লাগে মোক এইটোৱে লাগে জুবিন দা ঢুকুৱা কাৰণ জুবিন দা পানীত পৰি মৰিলে ইয়াৰ ফিৰ জুবিন দাই অন্য কোনোবা কিবা ব্যৱস্থা লৈ পিনে জুবিন দাক বিষ হৈ মাৰিলে জুবিন দাক কিবা ডিঙি চেপি মাৰিলে জুবিন দাক ফাঁচি দি মাৰিলে জুবিন দাক অন্য কিবা কৰি মাৰিলে বা জুবিন দাক কেনেকে মৰিলে মোক খালি সেইটো বস্তু লাগে মোক নহয় সমগ্ৰ অসমবাসীক সেইটো বস্তু লাগে যদি আপুনি দিব পাৰে মা গাখীৰ খাইছে মোক দি দেখক মই মানে ক'লো আপোনাক এই লেকচাৰ মাৰি লাভ নাই এই ঝুমুৰ বিনন্দি এই কিবা কৰি এইবোৰ লেকচাৰ মাৰি লাভ নাই এই অৰুণোদয় আঁচনি এইবিলাক মোৰ আগত লেকচাৰ নাই যিহেতু মই ড্ৰাইভাৰ মই চব জানো 500-800 টকা হাজিৰা দি মানুহক নি গাড়ী ভাড়া 1000 টকা দি পিনি এইবিলাক নি মানে পইচা ব্যৰ্থ কৰি এইবিলাক নকৰিব এই গাড়ী ভাড়া দিব 800 টকা 1000 টকা এইবিলাক তাকে ভাল কামত লগক এইবিলাক পইচা ছুপাৰত দিব 70,000 60,000 80,000 টকা ছুপাৰত ভাড়া দি আজি মই নাইট ছুপাৰ চলাওঁ এয়াৰ বাছ মোৰ ছুপাৰৰ ভাড়া কিমান জানে আপুনি এটলিষ্ট মিনিমাম 70,000 আপুনি যদি এখন যদি 10খন ছুপাৰ লয় 7 লাখ টকা আপুনি ভাল কাম এটা লগকচোন 7 লাখ টকা আপুনি চব ফেচবুকত লাইভ আহে নন ষ্টপ দিনে ৰাতি আপুনি ফেচবুকত লাইভ আহে নমস্কাৰ মই এটা কথা ক'বলৈ লৈছো আমুকটো তাত আপুনি কিয় ঘোষণা নকৰে যে ঝুমুৰ বিনতি 25,000 টকাকে আমি ঘোষণা কৰিছো মাষ্টাৰ টেনক ইমান দিয়া হৈছে তামুকক কিমান দিয়া হৈছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আমুকটো হ'ল তামুকটো ভুচুকটো হ'ল তাত কিয় ঘোষণা নকৰে সবকে কৈ দিয়ক যে সবে লাইভ আহিব লাগিব এনেতো আপোনাৰ মিলিয়নছত ভিউজ যায় তাত কিয় আপুনি ক'ব নে সবক যে ইমান লাখ টকা খৰচা কৰি আপুনি একমোডেশ্যন দিছে খানা দিছে ইটো দিছে লডিং ফুডিং XYZ আপুনি দিছে এতিয়া যে আপুনি চিন্তা নকৰে যে এইখিনি পইচা যদি আপুনি সৎ কামত ব্যৱহাৰ কৰে যদি সৎ কামত আপুনি ব্যৱহাৰ কৰে তেতিয়া কিমান যদি আপুনি সৎ কাম নেজানে মোক কওক মই আপোনাক সৎ কাম আঙুলি মূৰত গন্তি কৰি দিম অসমখনত কৰিবলগীয়া সৎ কাম বহুত আছে গুৱাহাটীত 2টা ফ্লাইঅভাৰ আৰু 2খন মথাউৰি বনালে মানে তাক আপুনি বহুত ডাঙৰ কাম কৰিলো বুলি নাভাবিব আজি শিৱসাগৰ জাজিখনকে মই কৈছো দিনে ৰাতি আমি গাড়ী চলাওঁ আজি জৰাজীৰ্ণ অৱস্থা হৈ পিনে আজি 10টা বছৰে পৰিছে আপোনাৰ ৰাজত্ব কালত আজিলৈকে আপোনাৰ চকুত পৰা নাই কিয় পৰা নাই আপোনাৰ চকুৰ আজিলৈকে সেইবোৰ বাদ দিয়ক সেইবিলাক পিছৰ কথা ফাল্টু কথা মোৰ কথাটো হ'ল জুবিন দাৰ ন্যায় ব্যৱস্থাটো লৈ পিনে ইমান দিলে কিয় ইমান দিলে ন্যায় ব্যৱস্থা
ইমান কটকটীয়া নিৰাপত্তা সিমানখিনি ন্যায় যদি আজি জুবিন দাক দিলেহেঁতেন নহয় আজি জুবিন দাক ধুধুকালেহেঁতেন তাৰ যদি পাৰ্চেণ্ট পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন ৰজা যাৰ কিং যাৰ নামত মই চিট ফ্ৰী দিওঁ প্ৰত্যেক দিনাইখনে এয়াৰ বাছত মই চিট ফ্ৰী দিওঁ ইমান ভাল পাওঁ মই জুবিন দাক মোতকে বহুত বেছি ভাল পোৱা মানুহ আছে লাখ গুণ বেছি ভাল পোৱা মানুহ আছে বহুত বেছি মই চাগে তাৰ কিঞ্চিত মাত্ৰা হয় কিন্তু আপুনি যিটো সিস্টেম চলাই আছে দিলে আজি নহব কাইল নহব মানুহে কিমান যুঁজিব সকলোৰে কাম আছে সকলো সাধাৰণ শ্ৰেণীৰ মানুহ হয় আজি মই যদি আপোনালোকে এদিন যুঁজিম কাইলৈ যুঁজিম পৰখিলৈ যুঁজিম 4 নম্বৰ দিনা মই ভাগৰি যাম মোৰ ঘৰখনে কি কৰি খাব মোৰ দেউতাৰ মেডিকেলৰ ট্ৰিটমেণ্ট কেনেকৈ হ'ব মোৰ মায়ে কি কৰি খাব মোৰ ঘৰৰ পৰিয়ালে কি কৰি খাব মোৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব মোৰ চিন্তা মই কামলৈ যাব লাগিব আৰু আপুনি হেতুৱে বিচাৰিছে হয়নে দিলে অনলি দিলে তাৰপিছলৈ কেছটো কি হ'ব জানে বেবেই বাং কোনোবা দিনা আপুনি আহিব সংবাদ মাধ্যমৰ আগত কৈ দিব যে আৰু এইটো বস্তু এনেকে তো মোৰ আপোনালৈ এটাই অনুৰোধ একদম হাত জোৰ কৰি কাটৰ অনুৰোধ এই যে ড্ৰাইভাৰ এই যে জুবিন গাৰ্গৰ অনুৰাগী এই যে আপোনাৰ যিকোনো ভাবিলক পাব্লিক সাধাৰণ মানুহ যিকোনো হওক আপুনি আপোনাৰ পজিশ্যনত বহুত কিবা কিবি কৰিব পাৰে আপোনাৰ জেগাত যদি মই হলোহেঁতেন নহয় আজি মই শ্ৰী ডায়মণ্ড বৰ্ডলৈ যদি মই হলোহেঁতেন নহয় মাত্ৰ 24 ঘণ্টা টাকটা পাল্টি কৰি দিলোহেঁতেন জুবিন গাৰ্গ কোনোবা সাধাৰণ মানুহ ঘটিৰাম বাতিৰাম নহয় কোনোবা স্পেচিয়েল এনেকুৱা ব্যক্তি নহয় যে সাধাৰণ কোনোবা ভিভিআইপিও নহয় আপোনালোকে যে কয় যে ভিভিআইপি আগফালে ৰেড কালাৰ নাম্বাৰ প্লেট লগাই পিনি যে আপোনালোকে যায় বেনাৰ লগাই পিনি যে ভিভিআইপি যে কনভাই মাৰি জুবিন হে মানুহ নহয় ভাবিলক ভগৱানৰ সেকেন্ড পজিশনে জুবিন গাৰ্গ আমাৰ অসমত আমাৰ কাৰণে তো আপোনাৰ অকমান দায়িত্ব হ'ব লাগে আপোনালোকে সব চেষ্টা কৰক জুবিন দাক ন্যায় দিয়ক যিমান জলদি পাৰে সিমান জলদি ন্যায় দিয়ক আৰু আমি যাতে জাস্টিস ফৰ জুবিন গাৰ্গ চিঞৰ বাখৰ নকৰাকে আপোনালোকে দিয়ক বহুত শান্তি পায় মানে তদন্ত প্ৰক্ৰিয়াটো যদি সঁচাকে আপোনালোকে ভালকে যদি চায় ওপৰে চালে নহব ভালকে চালে দেখিব যে তদন্তৰ জৰিয়তে কোনো কাৰণতে জুবিন দাৰ হত্যাকাৰীক শাস্তি দিব পৰা নাযায় কাৰণ আপুনি যেতিয়া কোৰ্টত তথ্য প্ৰমাণবিলাক লৈ নাযায় তেতিয়া হলে এদিনতে উৰি যাব তেনেকুৱা কেছ আপুনি অভিযোগটো দি থাকিলে নহব কল্পনাৰ ভিত্তিত তদন্তকাৰী সংস্থা এছআইটিয়ে আপোনাৰ এই কি চাৰ্জশিট যদি বনায় তেতিয়া হলে শাস্তি পাব নেকি কেতিয়াও নাপায় আপুনি যত দুৰ্ঘটনা হয় তালে যদি নাযায় তেতিয়া হলে আপুনি কেনেকে আপোনাৰ এই কোৰ্টত আপুনি কেনেকে আসলতে আপোনালোকৰ চাৰ্জশিটটো শক্তিশালী বুলি প্ৰমাণ কৰিব যদি আপোনালোকে ঘটনাস্থলীলৈ নাযায় বিহপান কৰোৱা হৈছিল বুলি কৈছে বিহপানটো ক'ত কৰোৱা হৈছিল ছিংগাপুৰত এটা হেতু ইয়াত কল্পনা কৰি এছআইটিৰ মুন্না প্ৰসাদ গুপ্তাই গুৱাহাটীত কল্পনা কৰি জুবিনদাৰ হত্যাকাৰী বিলাকৰ ষ্টেটমেন্ট লৈ গোটেই কাহিনীটো বনাই কোৰ্টত প্ৰডিউস কৰিলে আপোনাৰ কোৰ্টে মানি ল'ব হেতু কোৰ্ট আবেগন নচলে তথ্য প্ৰমাণ সহিতে আপোনাৰ কোৰ্টত আপুনি দাখিল কৰিব লাগিব গতিকে সেই পৰ্যায়লৈকে তদন্তকাৰী সংস্থা এছআইটিয়ে আজিৰ দিনটো তদন্ত আগবঢ়াই লৈ যোৱা নাই গতিকে সেই কাৰণে আমি প্ৰথম দিনটোৰ পৰা কৈছো যে এইটো এছআইটিৰ জৰিয়তে সম্ভৱ নহয় জুবিনদাৰ যেটো কেছ এটো ইন্টাৰনেশ্যনেল কেছ সিঙ্গাপুৰৰ ঘটনা সেই কাৰণে আমি সেইদিনাই কৈছিলো যিদিনা আসলে এই এছআইটি গঠন কৰা হৈছে এছআইটি নহব আমি কৈছিলো সিবিআই তদন্ত লাগিব কিন্তু সিবিআই তদন্ত নিদিয়াৰ আকৌ কাহিনী এটা আছে সিবিআই তদন্ত দিলে এনেকুৱা কাহিনীটো ওলাই গ'লহেঁতেন যে জুবিনদাৰ মৃত্যুৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ গোল্ডেন থ্ৰেডছ অফ আছামৰ ফেশ্বন শ্ব' চলি আছিলে কি অভিযোগ আহিছিলে আৰু সেই অভিযোগটো যেতিয়া আহিলে তাৰ পাছতে আপোনালোকে দেখিলে সিবিআই বুলি কলেও আপোনাৰ সিবিআইক নিদিয়ে মানে কি আপত্তি আছে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সিবিআইক যে কেছটো যে নিদিয়ে মানে কি আপত্তি আছে আপোনাৰ মানে এছআইটিটো সৰু অনুষ্ঠান অসমৰ মানে ষ্টেটৰ অনুষ্ঠান সিবিআইটো আপোনাৰ কেন্দ্ৰীয় অনুষ্ঠান গতিকে ভাৰত চৰকাৰৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো অনুষ্ঠান অনুসন্ধানকাৰী এটা সংস্থা সেই সংস্থাটোক দি দিলে হিমন্ত বিশ্ব শৰ্মা কি লোকচান আছে হেতুৱে যে তেওঁৰ পত্নী যে জড়িত আছিল লোকচান আছে হেতুৱে যে হিমন্ত বিশ্ব শৰ্মাই যে তেওঁৰ ভাইক সামকানক যে পইচা পাতি দি সহায় কৰি আছিল গতিকে তেওঁ যে ফসিব সেই কাৰণে এই কথা বতৰবিলাক লুকুৱাবৰ কাৰণে এছআইটিক তদন্তৰ দায়িত্বটো দিছে আৰু হেতুক লৈ আমি সন্তুষ্ট নহয় আৰু এটা কথা জানে যে এছআইটিয়ে যেটো ঘৰ সিল কৰিলে সামকানু মহন্তৰ সেই ঘৰটো তলা লগাই দিয়া হ'ল আৰু সেই তলা খুলি সামকানু মহন্তৰ ঘৈণীয়েকে তাতে ৰাতি সদায় শুৱে তাৰ সেই ঘৰতে ভাত চাত খায় গতিকে সেই এছআইটিটো কেনেকৈ বিশ্বাস কৰিব বুজি পাইছে না কথাটো কেনেকৈ বিশ্বাস কৰিব সিল কৰা ঘৰটো এছআইটিয়ে সিল কৰা ঘৰটোত কেনেকৈ আপুনি তলা খুলি শুই থাকিব পাৰে তেওঁৰ ঘৈণীয়েকে সেই কথাটো আপোনালোকে উত্তৰটো দিয়ক মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰটো দিয়ক এতিয়া আমাৰ এই #জাষ্টিস ফৰ জুবিন গাৰ্গ সেইটোতো মুখ্যমন্ত্ৰীয়ে সমৰ্থন নকৰে এই জাতীয় আন্দোলনটোক মুখ্যমন্ত্ৰীয়ে সমৰ্থন নকৰে আৰু তেওঁ এতিয়া উলিয়াইছে ময়ো জুবিন আমিও জুবিন মুখ্যমন্ত্ৰী ডাঙৰীয়া 100 বছৰ লাগিব আপোনাৰতো 55 বছৰ হৈ গ'ল
100 বছৰ হ'লেও কোনো মানুহে হাৱাত জুবিন দা হৈ যাব নোৱাৰে জুবিন দা এদিনত হৈ যোৱা এগৰাকী মানুহ নহয় জুবিন দা একক আৰু অনন্য জুবিন দাক লৈ কোনেও আসলতে পলিটিক্স কৰা উচিত নহয় জুবিন দা ওৱান এণ্ড অনলি তেওঁৰ লগত যদি তেওঁৰ নামটো ব্যৱহাৰ কৰি যদি বিজেপিয়ে আসলতে পলিটিক্স কৰিব খুজিছে তেওঁলোকৰ পলিটিক্স উভৰি যাব জুবিন দাই নিজে কৈ থৈ গৈছে পলিটিক্স নকৰিবা বন্ধু আৰে হিমন্ত বিশ্ব শৰ্মা মানুহটো মানে মগজটো অলপমান কাম নাইকিয়া হৈ গৈছে মানুহটো কেনেকৈ পাৰে আসলতে জুবিন দাৰ নাম ব্যৱহাৰ কৰি বিজেপিয়ে যাক আসলতে জুবিন দাই যিটো পাৰ্টিক ভোট দিব নালাগে বুলি ৰাইজক কৈছিলে জুবিন দাই নিজে কৈ থৈ গৈছে যে বিজেপি বটলা পাৰ্টি এই পাৰ্টিটোক ভোট নিদিব সেই কথা এনেই কোৱা নাই নহয় বিজেপিয়ে অসমৰ জাতি সত্তাক নিষেধ কৰিবৰ কাৰণে কা জাপি দিলে তাৰ তীব্ৰ বিৰোধিতা আমাৰ জুবিন দাই কৰে আজি বিজেপিয়ে যিটো হিন্দু মুছলমানৰ ৰাজনীতি কৰে জাতপাতৰ ৰাজনীতি প্ৰতিদিনে মুখ্যমন্ত্ৰীয়ে জাতপাতৰ ৰাজনীতি কৰে হিন্দু মুছলমান নকৰিলে তেওঁৰ পেটলে ভাতো নোসোমায় গতিকে সেই ব্যক্তিজনে এতিয়া জুবিনো ময়ো জুবিন আমিও জুবিন বুলি যিটো অনুষ্ঠান ঘোষণা কৰিছে সেইটো মানে গছত গৰু উঠা কথা আপুনি জনমটো ল'লেও বা আমিও যিকোনো মানুহে হওক জুবিন দা হ'ব নোৱাৰে নহয় ময়ো জুবিন বুলি ক'লে মই জুবিন হ'ব পাৰিম নেকি সেইটো কোৱাটো উচিত নে অনুচিত আপোনালোকে বিবেচনা কৰক মই চিৰিয়াছলি কথাটো কৈ আছোঁ এটা বিজেপিয়ে ময়ো জুবিন আমিও জুবিন বুলি ক'ব পৰা মানে তেওঁলোকৰ নৈতিক অধিকাৰটো ক'ৰ পৰা আহিলে তেওঁলোক এই ধৃষ্টতাটো কেনেকৈ আহিছে তেওঁলোকৰ আচলতে সেই শব্দটো ক'বৰ কাৰণে সেই কথাটো মই বুজি পোৱা নাই এতিয়া গৰু জুবিন দাই কোৱা সেই গৰু জয়ন্ত মল্ল বৰুৱা যাক জুবিন দাই নিজে গৰু বুলি কৈছিলে সেই গৰুজনে মই জুবিন বুলি ক'লে সেইটো কোনোবা পৃথিৱীত মানুহে বিশ্বাস কৰিব নেকি আজি গৰুচুৰ পাৰ্টিৰ আৰু সেই গীৰ গাই কেলেংকাৰীত গৰুচুৰ হিচাপে আৰু এগৰাকী বিজেপি সভাপতি তেওঁকো আচলতে তাত অভিযুক্ত হিচাপে আমি সেই সময়ত দেখিছিলোঁ তেওঁ নিজকে মই জুবিন বুলি ক'লে অসমৰ ৰাইজে এইটো হাঁহি মানে কান্দিব এতিয়া মানে জয়ন্ত মল্ল বৰুৱাই নিজকে মই জুবিন বুলি ক'লে কি হ'ব মানে কথাটো সেই কথাটো আপোনালোকে ভাবি চাওক গৰুচুৰবিলাকে মানে জুবিন বুলি ক'লে জুবিন হৈ যাব নেকি সেই কথা কেতিয়াও নহ'ব জুবিন দাৰ ক্ষেত্ৰত সকলো এক আপোনালোকে যে জুবিন দাৰ ক্ষেত্ৰত এক হ'ব পৰা নাই সেইটোহে দুৰ্ভাগ্যজনক তেওঁ বিচাৰিছিলে আমাৰ অসম যি ধৰণে আচলতে ভাগ হ'বলৈ বিচাৰিছে এই মুহূৰ্তত বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে ভাগ কৰিবলৈ চেষ্টা কৰিছে সেইবিলাক দেখি জুবিন দা অসন্তুষ্ট হৈছিলে সেইকাৰণে তেওঁ আচলতে বিজেপিক ভোট নিদিবলৈ আহ্বান জনাইছিলে মানে প্ৰতিটো মুহূৰ্তত আপোনাৰ জাত পাতক লৈ যেতিয়া ৰাজনীতি কৰে সেই ৰাজনীতিৰ জৰিয়তে কোনো কাৰণতে অসম আগুৱাই নাযায় গতিকে সেই মূল কথাবিলাক আমি বুজি পাব লাগিব এতিয়া মই এটা কথা আপোনালোকক কৈছিলোঁ যে এই মুহূৰ্তত আপোনালোকে দেখিবলৈ নিশ্চয় পাইছে যে জুবিন দাৰ মৃত্যু হোৱাৰ দিন ধৰি প্ৰতিদিনে আচলতে প্ৰাৰ্থনা সভাবিলাক হয় সেই প্ৰাৰ্থনা সভাবিলাকত হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ সকলো ধৰ্মৰ মানুহে অংশগ্ৰহণ কৰে জুবিন দাৰ প্ৰাৰ্থনা সভাত মুছলমান নাথাকিব বুলি কথা আছে নেকি খ্ৰীষ্টান নাথাকিব খ্ৰীষ্টানৰ প্ৰাৰ্থনা সভা নহ'ব বুলি কথা আছে নেকি জুবিন দা এগৰাকী সঁচাকৈ প্ৰকৃত মানুহ আছিলে সেইকাৰণে তেওঁ আপোনাৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ হোৱাৰ পাছতো ব্ৰাহ্মণ সমাজৰ এজন ব্যক্তি হোৱাৰ পাছত তেওঁ লগুণ ছিঙি দিছিলে সেইটো চিনেমাত নহয় আপোনালোকে চিনেমাত বুলি কৈ আছে জুবিন দাই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ লগুণ ছিঙিলোঁ বুলি নিজে ক'লে চিনেমা কালি পঢ়ি আহিছে চিনেমাৰ কথা বুলি আপুনি মানুহক ব্লেকমেইল নকৰিব চিনেমা কাঞ্চনজংঘাৰ এইটো ডাইলগ আছে বুলি জুবিন দাই মানে চিনেমাতহে লগুণ ছিঙিছিলে সেইটো নাই নহয় জুবিন দাই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থাকোঁতেই এই সাম্প্ৰদায়িক ৰাজনীতিবিলাক বিৰোধিতা কৰি জাত পাতৰ যিটো পলিটিক্স হয় সেই সমাজ ব্যৱস্থাটো আমাৰ ইয়াত যেনেকৈ আচলতে চলিছে তাৰ এই গোটেই কথা বতৰাবিলাকত সন্তুষ্ট নোহোৱাৰ কাৰণে জুবিন দাই আচলতে ব্ৰাহ্মণৰ এগৰাকী সন্তান হোৱাৰ পাছতো লগুণ ছিঙি দিছিলে গতিকে জুবিন দাক লৈ আপোনালোকে জুবিন দাৰ আদৰ্শ প্ৰমোট কৰিম বুলি ক'লে কোনোবা বিশ্বাস কৰিব নেকি কালি কৈ দিছে বিজেপিৰ আপোনাৰ ৰাষ্ট্ৰীয় ৰাজ্যিক সভাপতিগৰাকী আৰু তাৰ আগে আপোনাৰ মই কৈছিলোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বোলে তেওঁলোকৰ কেম্পেইনটো কি কেম্পেইনটো হ'ব বোলে ময়ো জুবিন আমিও জুবিন গাৰ্গৰ আদৰ্শ তেওঁলোকে প্ৰচাৰ কৰিব জুবিন গাৰ্গে কৈছিলে কি যে মই ছ'চিয়েলিষ্ট মই লেফটিষ্ট মই কমিউনিষ্ট আজি হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰিব জুবিন দাৰ আদৰ্শ যে আপোনালোকে প্ৰচাৰ কৰিম বুলি কৈছে আজিৰ দিনটোৰ পৰা আপোনালোকক আমি প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকে ছ'চিয়েলিষ্ট বুলি ক'বচোন আপোনালোকে নিজকে লেফটিষ্ট বুলি ক'বচোন আপোনালোকে হিন্দুত্ববাদ নালাগে বুলি ক'বচোন যদি সেই কথা ক'ব পাৰে তেতিয়াহে মুখ্যমন্ত্ৰীজন জুবিন দাৰ আদৰ্শ তেওঁ প্ৰমোট কৰিব পাৰিব জুবিন দাৰ নামটো ইউজ কৰি ময়ো জুবিন আমিও জুবিন বুলি কৈ যি ধৰণে পলিটিক্স কৰিব খুজিছে আমাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ তাৰ বিৰুদ্ধে এইটো জন্ম দিছে মানে ময়ো জুবিন আমিও জুবিন যিটো এঘণ্টাত আপোনাৰ মানে তেওঁলোকৰ যিটো এই শ্লোগান আছিলে সেই শ্লোগানটো এঘণ্টালৈকেও নিটিকিলে মানে এঘণ্টাও নিটিকিলে মানে আপোনাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে এঘণ্টাৰ পাছতে মানে ৰাজনীতি যে জুবিন দাক লৈ কৰিব নোৱাৰে এঘণ্টাৰ পাছতে তেওঁলোকৰ শ্লোগানটো নাপাত্তা হৈ গ'ল ইতিমধ্যে আপোনালোকে তেওঁলোক দুগৰাকীৰ কথাখিনি শুনিলে
জুবিনদাৰ কাৰণে অকলে বিচাৰিছে ন্যায়, বেলেগ একো বিচৰা নাই। জুবিনদাৰ অনুৰাগীয়ে বিচাৰিছে অকল জুবিনদাৰ হৈছিলে কি সেইটো জানিব বিচাৰিছে। জুবিনদাৰ লগত আচলতে তাত ছিংগাৰপুৰত নিজে কি হৈছিলে অকল সেইটোৱে জানিব বিচাৰিছে, বেলেগ একো বিচৰা নাই। আমাৰ চৰকাৰখনে যে এনেকুৱা অৱহেলা কৰি আছে সেইটো কিন্তু সকলোৱে ধৰিব পাৰিছে। চাওক, আজি এজন ড্ৰাইভাৰ মানে গাড়ী চলোৱা এজন ছুপাৰ চলোৱা ড্ৰাইভাৰে তেওঁ জুবিনদাৰ নামত এটাকৈ ছিট দি দিছে, হয়। সেইটো কোনো সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এটা ভিডিঅ'। তেওঁ জুবিনদাৰ কাৰণে এটা ছিট যেতিয়ালৈকে তেওঁ জীয়াই থাকিব, যেতিয়ালৈকে গাড়ী চলাই থাকিব, তেতিয়ালৈকে ছিট এটা দিব। কিমান ভাল পালে তেনেকুৱা কৰিব পাৰে। তেওঁলোকতো একদম বহুত বেছি ধনী মানুহ নহয়, পইচা বিলাব পৰা মানুহ নহয়, কোনো চৰকাৰী চাকৰি কৰা মানুহ নহয়। তথাপিও তেওঁলোকে জুবিনদাৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়িছে চাওক। অকল জুবিনদাক ভাল পায় কাৰণে আজি জুবিনদাৰ ন্যায়ৰ বাবে সকলো হাবাথুৰি খাই ফুৰিছে। জুবিনদাৰ যাতে সোনকালে ন্যায় পাওক, জুবিনদাৰ আমাৰ মাজত সদায় থাকক, অকল সেইটোৱে বিচাৰিছে।